টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো হুনাপুৰৰ জুবিন ক্ষেত্ৰক লৈ আজিৰ দিনটোত কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হুৰা হেমন কৰা লোক জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব এতিয়াৰ পৰা নোৱাৰিব কাৰণ নতুনকৈ নীতি নিৰ্দেশনা অনা হ'ব হুৰা হেমন কৰি জুবিন ক্ষেত্ৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰিব এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত সংবাদমেল আয়োজন কৰি ডাঙৰ মন্তব্য কৰিছে যে হুনাপুৰৰ ৰাইজৰ সৈতে জিলা আয়ুক্তই যুগুত কৰিব নীতি হুনাপুৰত যিসকল লোক আছে হুনাপুৰৰ জনসাধাৰণ আছে তেওঁলোকৰ সৈতে আলোচনাৰ পিছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি নীতি নিৰ্দেশনা অনা হ'ব জুবিন ক্ষেত্ৰক লৈ লৈছে এই মুহূৰ্তত টাইমিনৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ আজিৰ দিনটোৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ বন্ধ হ'ব লাগিব জুবিন ক্ষেত্ৰত হুৰা সেৱন কৰি পৰিৱেশ বিনষ্ট কৰিবলৈ দিয়া নহ'ব কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ চৰকাৰৰ ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰাই ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা আজিৰ দিনটোত জুবিন ক্ষেত্ৰক লৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেবিনেটত যি আলোচনা হৈছিল সেই সন্দৰ্ভত সংবাদমেল যোগে সমগ্ৰ অসমবাসীক জনাইছে হুনাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি ব্যৱস্থিত ৰূপ লোৱা হ'ব কামৰূপ জিলাৰ আয়ুক্তক নিৰ্দেশনা দিছে ইতিমধ্যে কেবিনেটৰ তৰফৰ পৰা কামৰূপ জিলাৰ আয়ুক্তক কেবিনেটৰ নিৰ্দেশনা সমাধি ক্ষেত্ৰত কোনো কাৰণতে যাতে সুৰাপান কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু শীঘ্ৰে হুনাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি যুগুত কৰা হ'ব নীতি নিৰ্দেশনা জুবিন গাৰ্গে কেতিয়াও 24 ঘণ্টা মদ খোৱা নাছিল গতিকে জুবিন গাৰ্গে যেহেতু 24 ঘণ্টা মদ খোৱা নাছিল জুবিন গাৰ্গক হুৰা সেৱনকাৰী বুলি কোনেও প্ৰমাণিত কৰিব নোৱাৰিব জুবিন গাৰ্গক শিল্পী হিচাপে সাংস্কৃতিক সম্পদ হিচাপে আমি জীয়াই ৰাখিব লাগিব এনেধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে জ্যোতি বিষ্ণু ভূপেন হাজৰিকাৰ দৰে জুবিনক আমি জীয়াই ৰাখিব লাগিব সন্মানেৰে জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰে দায়িত্ব আৰু সেই দায়িত্ব আমি পালন কৰিব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যেহেতু জুবিন ক্ষেত্ৰক লৈ আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকত এই সন্দৰ্ভত আলোচনা হৈছিল কেবিনেট বৈঠকত যি গুৰুত্বপূৰ্ণ আলোচনা হৈছিল এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীক জনাইছে এই কথা যে দিনে নিশাই যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ জুবিন অনুৰাগীৰে ভৰি পৰে জুবিন ক্ষেত্ৰ হুনাপুৰৰ সমাধি ক্ষেত্ৰত এক প্ৰকাৰ জনস্ৰোত বৈছে এতিয়া জুবিন অনুৰাগীৰ কিন্তু জুবিন অনুৰাগীসকলে মনত ৰাখিব জুবিন গাৰ্গে 24 ঘণ্টা মদ খাই থকা নাছিল জুবিনে কেৱল ব্যক্তিগত সময়ত বা কেতিয়াবা দুখ লাগিলে আনন্দ লাগিলে ফূৰ্তি কৰিলে তেওঁ মদ খাব পাৰে কিন্তু সেই বুলি জুবিন গাৰ্গে 24 ঘণ্টা মদতে বুৰ গৈ থকা নাছিল গতিকে এইগৰাকী জুবিন গাৰ্গে যিটো মানৱতাৰ আদৰ্শ দাঙি থৈ গৈছিল গতিকে সেইগৰাকী জুবিন গাৰ্গকহে আমি সমগ্ৰ বিশ্ববাসীৰ হাতত পৰিচয় দিব লাগিব সমগ্ৰ বিশ্ববাসীৰ সন্মুখত যুগ যুগান্তৰলৈ আমি সেইগৰাকী মানৱতাৰ আদৰ্শক দেখুওৱা জুবিন গাৰ্গকহে পৰিচয় দিব লাগিব সেইবাবে হুনাপুৰৰ জুবিন ক্ষেত্ৰক লৈ নীতিৰ নিৰ্দেশনা প্ৰস্তুত কৰা হ'ব হুনাপুৰৰ ৰাইজৰ সৈতে জিলা আয়ুক্ত মিলিত হ'ব আৰু হুনাপুৰৰ ৰাইজৰ সৈতে জিলা আয়ুক্ত যুগুত কৰিব সেই নীতি নিৰ্দেশনা কোনো কাৰণত সমাধি ক্ষেত্ৰত যাতে হুৰা সেৱন কৰি কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব একাংশই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হুৰা সেৱন কৰাৰো তথ্য পোহৰলৈ আহিছে গতিকে এই সকলো এতিয়া বন্ধ হ'ব লাগিব সম্পূৰ্ণৰূপে জুবিন ক্ষেত্ৰত যাতে কোনো কাৰণত পৰিৱেশ বিনষ্ট হ'ব তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হ'ব ব্যৱস্থা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমাৰ হাতত এইবোৰটো আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিলে আমি ডিসি কামৰূপ মহানগৰ আৰু সোনাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ ল'বলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোনাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত
নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰোঁ, সংগীতজ্ঞ হিচাপে ৰাখিব পাৰোঁ, সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰোঁ, জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰোঁ। 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল। কাৰণ ই সঁচাও নহয়, তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল। এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে। তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খোজোঁ, সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খোজোঁ। জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খোজোঁ। যাতে জ্যোতিপ্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে, বিষ্ণুপ্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে। বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে। ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে। তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান। আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে DC কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা। জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিলে। আমি DC কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধিৰ ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি DC কামৰূপ মহানগৰক পৰামৰ্শ দিছোঁ। কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ ল'বলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছোঁ। কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ, কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব। আমি মাত্ৰ অন প্ৰিন্সিপল কৈছোঁ যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰোঁ, সংগীতজ্ঞ হিচাপে ৰাখিব পাৰোঁ, সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰোঁ, জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰোঁ। 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল। কাৰণ ই সঁচাও নহয়, তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল। এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে। তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খোজোঁ, সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খোজোঁ। জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খোজোঁ। যাতে জ্যোতিপ্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে, বিষ্ণুপ্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে। বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে। ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে। তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান। আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব। এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে DC কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা। জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিলে। আমি DC কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধিৰ ক্ষেত্ৰখনক
এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিচি কামৰূপ মহানগৰক পৰামৰ্শ দিছোঁ কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে